কোনো পধ্যে অসমে বিদেশীৰ বোজা বহন নকৰে। বিজেপিৰ কেন্দ্ৰীয় চৰকাৰখনৰ অসমৰ প্ৰতি অৱদান কি? কা আমি নামানো আৰু কা অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব। আজি যদি কা বলবৎ হয়, লগে লগে 15 পৰা 20 লাখ হিন্দু বাংলাদেশী বিদেশী নাগৰিকে অসমত নাগৰিকত্ব পাব। কেন্দ্ৰীয় মন্ত্ৰী এজনে ঘোষণা কৰিছে যে কেইদিনমানৰ ভিতৰতে ভাৰতবৰ্ষত বা অসমত কা বলবৎ কৰা হ'ব। আমাৰ খুব স্পষ্ট কথা যে কা আমি নামানো, কা অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব। আকৌ কৈছোঁ, কা আমি নামানো আৰু কা অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব। অসমত যদি কা পুনৰ বলবৎ কৰিব খোজে, তেতিয়াহ'লে যিকোনো পৰিস্থিতিৰ কাৰণে আমি সাজু আছোঁ। ভাৰত চৰকাৰে এইটো কথা জানি থওক, তেওঁলোকে যদি ভাবিছে যে অসমে মাত মতা নাই, অসমে কা বিৰোধী আন্দোলন এই মুহূৰ্তত চলাই থকা নাই, অসমত এতিয়াও কা বিৰোধী ব্যাপক আন্দোলন এই মুহূৰ্তত চলি থকা নাই, তাৰ কাৰণে অসমৰ মানুহ শুই গ'ল বুলি যদি ভাবিছে, তেতিয়াহ'লে এইটো তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। যেতিয়াই অসমত কা বলবৎ কৰিব খুজিব, লগে লগে অসমৰ মানুহে ইয়াৰ প্ৰতিবাদ কৰিব, ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব আৰু কোনো পধ্যে অসমে বিদেশীৰ বোজা বহন নকৰে। এই কথা আমি স্পষ্ট কৰি দিব খুজিছোঁ। আজি আপোনালোকে সকলোৱে দেখিছে যে কেন্দ্ৰীয় চৰকাৰে 2014 চনত যেতিয়া বিজেপি চৰকাৰ আহিছিলে, তেতিয়া আমাক দিয়া মূল প্ৰতিশ্ৰুতিবিলাক কি আছিলে? প্ৰথম প্ৰতিশ্ৰুতিটো আছিলে যে আমাক বিদেশী সমস্যাৰ পৰা মুক্ত কৰিব। কিন্তু বিদেশী সমস্যাৰ পৰা মুক্ত কৰাৰ পৰিৱৰ্তে আমি দেখিবলৈ পালোঁ যে বিজেপি চৰকাৰৰ দিনত আমাৰ ওপৰত বিদেশী জাপি দিবৰ কাৰণে 1,90,00,000 হিন্দু বাংলাদেশীৰ বোজা জাপি দিবৰ কাৰণে তেওঁলোকে চক্ৰান্ত ৰচনা কৰিছে। আজি যদি কা বলবৎ হয়, লগে লগে 15 পৰা 20 লাখ হিন্দু বাংলাদেশী বিদেশী নাগৰিকে অসমত নাগৰিকত্ব পাব আৰু বাংলাদেশৰ পৰা 1,70,00,000 নাগৰিক আহিবৰ কাৰণে এটা সুযোগ সৃষ্টি হ'ব। তাৰমানে তেওঁলোকে বিদেশী সমস্যা সমাধান কৰিম বুলি ক'লে, কিন্তু বৰং আমি দেখিলোঁ যে বাস্তৱতে তেওঁলোকে আমাৰ ওপৰত বিদেশীৰ বোজা জাপি দিবলৈ চেষ্টা কৰিলে। দ্বিতীয়টো তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে যে অসমক বানমুক্ত কৰা। 2 নম্বৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে যে তেওঁলোকে অসমক বানমুক্ত কৰিব। কিন্তু অসমক তেওঁলোকে বানমুক্ত কৰিলেনে? নাই। তেওঁলোকে বানমুক্ত কৰাৰ পৰিৱৰ্তে এতিয়া বিভিন্ন ধৰণৰ কথা কৈ থাকে। বৰং আমি দেখিলোঁ যে অসমক অধিক বানপানীৰ সৃষ্টি কৰিবৰ কাৰণে এটাৰ পাছত আনটো বৃহৎ নদী বান্ধৰ বোজা অসমৰ ওপৰত জাপি দিছে, উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত জাপি দিছে। গতিকে বিজেপি চৰকাৰেতো লেকচাৰ মাৰি একো লাভ নাই। তেওঁলোকে যিমান প্ৰতিশ্ৰুতি দিছিলে, প্ৰত্যেকটো প্ৰতিশ্ৰুতিৰ তেওঁলোকে বিপৰীতে কাম কৰিছে। এটা প্ৰতিশ্ৰুতিও তেওঁলোকে ৰক্ষা কৰা নাই। তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিলে 6 মাহৰ ভিতৰত। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলেনে? নাই। 6 জাতিৰ জনগোষ্ঠীকৰণ কৰা আমি দেখিবলৈ নাপালোঁ। আৰু চতুৰ্থ বস্তুটো হ'ল যে বিজেপি চৰকাৰ থকাৰ দিনত আপোনালোকে সকলোৱে জানে যে অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিলে। স্পেচিয়েল কেটেগৰী ষ্টেটাছ আছিলে অসমৰ। আৰু নৰেন্দ্ৰ মোদী শাসনলৈ আহিয়ে লগে লগে অসমৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি লৈ গ'ল। গতিকে অসমে বিজেপিৰ পৰা পালে কি? বিজেপিৰ পৰাতো অসমে একো নাপালে। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফটা লেকচাৰ মাৰিছে। কিন্তু অসমে পালে কি? বিশেষ ৰাজ্যৰ মৰ্যাদা অসমৰ পৰা কাঢ়ি লৈ গ'ল। বিদেশী খেদিম বুলি কৈ বিদেশীৰ বোজা জাপি দিবৰ কাৰণে কা নামৰ এখন আইন আমাৰ ওপৰত জাপি দিলে। বানপানী সমস্যাৰ সমাধান কৰিম বুলি এতিয়ালৈকে বানপানী সমস্যাৰ সমাধানৰ প্ৰাথমিক কামবিলাকো এতিয়ালৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈ এতিয়ালৈকে 6 জাতিৰ জনজাতিকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কৰিলে কি তেতিয়াহ'লে? আমিতো দেখা নাই। আৰে আগতে বগীবোলৰ খুঁটা 10টা হৈ আছিল আৰু 2টা খুঁটা বনাই লৈ সেইখন উদ্বোধন কৰি দিলে। উদ্বোধন কৰি সেইখন বিজেপিয়ে বনালে বুলি হাল্লা কৰি দিলে। ভূপেন হাজৰিকা সেইটো আগতেই চেংচন হৈ থকা সেইটো এখন, নিৰ্মাণ হৈ থকা সেইটো এখন, সেইখনৰ খুঁটা কেইটামান বনাই দি তাৰপিছত বাহ ল'লে। তাৰ বাহিৰে বিজেপিৰ কেন্দ্ৰীয় চৰকাৰখনৰ অসমৰ প্ৰতি অৱদান কি?
নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে ইয়াত গগন ফালি চিঞৰি যে তেওঁ গেৰাণ্টিৰ কথা ক'বলৈ আহিছিলে, তেওঁৰ প্ৰথম গেৰাণ্টিটো অসমৰ প্ৰতি কি আছিলে, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কি আছিলে, যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক বিদেশী মুক্ত কৰা, এইটোৱে তেওঁৰ গেৰাণ্টি আছিলে নে নাই? সেই গেৰাণ্টি পূৰণ কৰিবৰ কাৰণে তেওঁ কি ব্যৱস্থা ল'লে? নে উল্টাই তেওঁ অসমৰ ওপৰত 1,90,00,000 হিন্দু বাংলাদেশী বিদেশী নাগৰিকৰ বোজা জাপি দিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰে। গতিকে বিজেপি চৰকাৰৰ সকলো প্ৰতিশ্ৰুতি যে ভুৱা, সেই প্ৰতিশ্ৰুতি যে ভুৱা, আৰু কা যে আমি কোনো পধ্যে অসমৰ মানুহে নামানো, এই কথাটো স্পষ্ট কৰি দিছোঁ। কা বলবৎ হ'লে পুনৰ ব্যাপক সংগ্ৰাম গঢ়ি তোলা হ'ব আৰু অসমীয়া জাতিয়ে ব্যাপক ৰূপত প্ৰতিবাদ গঢ়ি তুলিব, এই কথা আজি স্পষ্ট কৰি দিব আমি খুজিছোঁ। সেইটোৱে কৈছোঁ, 2014 চনত মোদীৰ প্ৰথম গেৰাণ্টিটো আছিলে অসমক বিদেশী মুক্ত কৰা। 16 মে তাৰিখৰ পৰা বিদেশীয়ে বাংলাদেশীয়ে তালি টোপোলা বান্ধি পলাব লাগিব, এইটোৱে আছিলে মোদীৰ আটাইতকৈ ডাঙৰ গেৰাণ্টি অসমৰ প্ৰতি। একজন বিদেশীও এতিয়ালৈকে মোদীৰ দিনত এতিয়ালৈকে খেদিব পৰা নাই, একজন বিদেশীও খেদিব পৰা নাই। এজন বিদেশীক খেদিবৰ কাৰণে মোদীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, তেওঁ গেৰাণ্টি পালন কৰিবৰ কাৰণে কোনো ব্যৱস্থা নকৰিলে। ওলোটাই তেওঁ 36 ডিগ্ৰী 360 ডিগ্ৰী 360 ডিগ্ৰীৰ তেওঁ উল্টা খৰ মাৰি দিলে, আৰু মাৰি দি বিদেশী অসমৰ ওপৰত জাপি দিবৰ কাৰণে কা নামৰ এখন আইন আনিলে। অবৈধ আইন, অসাংবিধানিক আইন, ভাৰত বিৰোধী আইন এখন আনিলে বিদেশীক ভাৰতত নাগৰিকত্ব দিবৰ কাৰণে। গতিকে মোদীৰ গেৰাণ্টিৰ যে কোনো ভেলু নাই, কোনো মূল্য নাই, কোনো অৰ্থ নাই, এই কথাটোৱে স্পষ্ট কৰি দিয়ে। চব এটা কথা স্পষ্ট যে বিজেপি চৰকাৰে অসমলৈ কোনো স্থায়ী শান্তি অনা নাই। এটা দীৰ্ঘনীয়া পৰিক্ৰমাৰ মাজেদি অসমত থকা উগ্ৰপন্থী সংগঠনবিলাক কিছুদিনৰ কাৰণে এতিয়া দুৰ্বল হৈ পৰিছে। এইটো এটা সাময়িক ঘটনা, কিছুদিনৰ কাৰণে দুৰ্বল হৈ পৰিছে, কাৰণ উগ্ৰপন্থাক এতিয়া অসমৰ মানুহে ছাপোৰ্ট নকৰা হৈ গ'ল, সন্ত্ৰাসবাদী কাৰ্যকলাপক অসমৰ মানুহে ছাপোৰ্ট নকৰা হৈ গ'ল। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, গোটেই ভাৰতবৰ্ষ, গোটেই পৃথিৱীত এই ঘটনা এটা পৰ্যায়ত ঘটিছে। তাত মোদীয়ে বাহ ল'বৰ কাৰণে কোনো ধৰণৰ কোনো কাৰণ আমি দেখি পোৱা নাই। মোদীয়ে বৰং এই উগ্ৰপন্থী সংগঠনবিলাক বা সশস্ত্ৰ সংগঠনবিলাকে যেতিয়া আলোচনা লৈ আহিছে, তেওঁলোকক টুপি পিন্ধোৱাৰ বাহিৰে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কোনো সমস্যাৰ সমাধান নকৰি আকৌ যাতে জাতিটো আকৌ যাতে বিদ্ৰোহী হৈ উঠে, আকৌ যাতে জাতিটোৱে যাতে আকৌ হুলস্থুল কৰে, আকৌ সশস্ত্ৰ সংগ্ৰামৰ পিনে যায়, তাৰ কাৰণেহে মোদী চৰকাৰে আমি পৰিৱেশ ৰচনা কৰা দেখিবলৈ পাইছোঁ। সমস্যা সমাধান কৰি এই উগ্ৰপন্থী সশস্ত্ৰ সংগঠনবিলাকৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে কোনো ব্যৱস্থা আমি গ্ৰহণ কৰা নেদেখি। মইতো সদায় কৈ আহিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই একদম মৌজ কৰিছে, মৌজ। মুখ্যমন্ত্ৰী হ'ম বুলি গোটেই জীৱন ভাবি আছিলে, অকস্মাতে লোককে লেং মাৰি মুখ্যমন্ত্ৰী হৈ গ'ল। এতিয়া যেতিয়া মুখ্যমন্ত্ৰী হ'বলৈ পালে তাৰমানে আকাশৰ পৰা ননমাই হৈ গ'ল। একদম সেইটোকে বাস্তৱত ৰূপায়ণ কৰি, যে আকাশৰ পৰা ননমা হৈ গ'ল বুলি কয় যে, সেইটোকে বাস্তৱত ৰূপায়ণ কৰি আমি দেখিবলৈ পালোঁ যে মুখ্যমন্ত্ৰী এতিয়া হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইটৰ পৰা নানামে। তেওঁ ৰাইজৰ টকাৰে নাগপুৰলৈ ফুৰিবলৈ যায়, নাগপুৰত RSSৰ অফিচত হাফ পেণ্ট পিন্ধিবলৈ যায়, আপোনালোকে সকলোৱে দেখিছে। ৰাইজৰ টকাৰে তেওঁ ইয়াতে গৈ ক্ষেত্ৰীত গৈ বিয়া খাবলৈ যায়, ৰাইজৰ টকাৰে তেওঁ উত্তৰ প্ৰদেশত বিয়া খাবলৈ যায়। মই সদায় কৈ আহিছোঁ যে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ টকাৰে ব্যাপক মৌজ কৰিছে। ৰাইজৰ টকাৰে নিজৰ ছোৱালীৰ লগত, নিজৰ ল'ৰা ছোৱালীৰ লগত তেওঁ কাঞ্চনজুৰি বাগানলৈ যায়। এইটোৰ ওপৰত যদি আপোনালোকে আগতীয়াকৈ যদি এইটো উলিয়ালেহেঁতেন, ৰাইজৰ টকাৰে যে এনেকৈ নিৰ্বাচনী কাম কাজ কৰিবলৈ ঘূৰি ফুৰিছে, ইলেকশ্যন কেম্পেইন কৰিবলৈ গৈছে, যদি 60 দিনৰ ভিতৰত এইটো যদি আপোনালোকে তথ্যখিনি উলিয়ালেহেঁতেন আৰু এইটো যদি ৰাজহুৱা হ'লহেঁতেন আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওচৰত যদি কমপ্লেইন কৰিলেহেঁতেন, তেতিয়াহ'লেতো আটাইকেইটা নিৰ্বাচন, যিকেইটাত হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ টকাৰে এনেকৈ কেম্পেইন কৰিবলৈ গৈছে, আটাইকেইটা নিৰ্বাচনেই কেঞ্চেল হৈ গ'লহেঁতেন।